যিসকল ট্ৰেন্ডিংত আছে সিঙ্গার্স বা যিসকল সোশ্যাল মিডিয়াত বেছি পপুলার বা মঞ্চত হয়তো তেওঁলোকে ইমান ভাল গাব পাৰে কিন্তু তেখেতসকলক আমন্ত্ৰণ কৰা যায় কিন্তু যিসকলে আসলতে প্ৰকৃতাৰ্থত ভালকে গায় তেখেতসকল হয়তো পাছ পৰি ৰয় এই কথাটোত আপুনি সমৰ্থন কৰেনে বা আপোনাৰ মতামত কি ডেফিনেটলি হয় এটো আমি দেখি আহিছো এতিয়া ৰাইজে তেনেকে যদি বিচাৰে আৰু আমিও কি কম না ৰাইজে যেনেকে বিচাৰে যাক বিচাৰে যিসকলৰ প্ৰতি অভিযোগ আছে তো তেওঁলোকে সেই বস্তুটো গুৰুত্ব দি কাৰণ ষ্টাইলটো সবেই মাৰি ল'ব বা ধুনীয়াটো এটা বেলেগ বস্তু গতিকে গানটো ভাল গাবই লাগিব ডিজাৰ্ভিং বহুতে নাপায় সেইটো এটা সঁচা কথা যোনে যিসকলে ডিজাৰ্ভ কৰে বহুত ভাল ভাল ছিংগাৰ আছে আমাৰ অসমত সাংঘাতিক ভাল ভাল ছিংগাৰ আছে সো তেতিয়া তেওঁলোকে যেতিয়া ঘৰত বহি থাকে বহাগ মাহটো কেতিয়াবা খুব কম প্ৰগ্ৰামৰ সৈতে তো তেতিয়া অকণ বেয়া লাগে বহুত গান এনেকুৱা আছে কেতিয়াবা টিভিত বাজি থাকে কেতিয়াবা তেতিয়া ভাবো যে এই গানটো ইমান নতুন শুনা নাই দেখোন মই কিন্তু যেতিয়া সেই হুক পাৰ্ট হয় আচ্ছা এই গানটো সেইটো ৰিলত দেখি শুনি থাকো তো সেই 15 সেকেন্ডৰ শুনি থাকো সো এতিয়া মানুহৰ সেই 15 সেকেন্ডৰ স্ক্ৰল কৰা অভ্যাসটো যি হৈ গ'ল মানে মানুহৰ ধৈৰ্যটো একদম নাইকিয়া হৈ গৈছে ধৈৰ্য নাই এটা মানে এটা 15 সেকেন্ডৰ ৰিলটো চাবলৈ ধৈৰ্য নাই তাৰমানে এতিয়া আমাৰ যিখিনি গান শুনিছিলো এতিয়া মোৰ প্ৰতিটো মিউজিক মুখস্থ থাকে প্ৰতিটো মিউজিক প্ৰতিটো বাঁহীৰ পাৰ্ট প্ৰতিটো গিটাৰৰ পাৰ্ট প্ৰতিটো হামিং হক প্ৰতিটো ওয়ার্ড স্থায়ী অন্তৰা সেকেন্ড অন্তৰা সব মনত থাকে না মাজত কি মিউজিক বাজে তো ইতিয়া নাই ইতিয়া সেই 15 সেকেন্ডৰ মনত থাকে তাই হেতু ৰিলিজ কৰিলো এটু ৰিলিজ কৰিলো বিহুটো দেখোন মানুহে নুশুনিলে বা খুব কম মানুহে শুনিছে বিহুটো এতিয়া 1 লাখ মান ভিউজ হৈছে কিন্তু হিতুটো ট্ৰেন্ডিংত গুছি গ'ল মোৰ সুভন দত্ত বুলি এজন খুব ভাল বন্ধু জুনে মোৰ প্ৰথম এলবামটো তেওঁ ফাইনান্স কৰিছিলে ফাৰ্স্ট এলবাম 2008 যিটো এলবাম 2008 ৰিলিজ হৈছে কিন্তু 2006-7 ৰ পৰা আমি কাম কৰিছিলো গান এলবামটোত তো তেওঁ মানে নিজৰ কি কয় পোষ্ট অফিচৰ যিটো সেভিংস হেতু ভাঙি মোৰ এলবাম কৰিছিলে আৰু ডেটা মোৰ মানে আটাইতকৈ ডাঙৰ ক্ৰিটিক আজিলৈকে খুব কমেই সাগে মানে ঠিকই আছে ইমানটোৱে খালি আৰু সদায় মানে গানটো যেতিয়া মই পঠিয়াও গানটো পঠিয়াও মই জানোৱে কিবা এটা ক'ব তাৰ পিছত গানটো কৰিয়ে মই প্ৰথম তেওঁক পঠিয়াও পঠিয়াৰ পিছত শুনাৰ পিছত মানে সেই তাৰ যিটো মানে গানটোৰ যিখিনি মানে তেওঁ ভাল পোৱা নাই তেওঁ মোক কৈ পঠিয়াই কুসুমদা কোনবা মঞ্চত বা কবাত লগ পালে কেতিয়াবা আগেজ দা বুলি মাতি দিয়ে নাজানো কনফিউজ কৰে নাজানো কেতিয়াবা মোক আচুৰ্যদা বুলি মাতি দিয়ে কেতিয়াবা মঞ্চত মই মোক ভাবো মোক বিয়া গানটো কিয় ৰিকুৱেষ্ট কৰি আছে মই ভাবো আৰু দেই তো তাৰ পিছত ওহো হেতি কনফিউজ হৈ যায় তাৰমানে ইনফেক্ট কিবা এটা আচুৰ্যৰ কিবা এটা কন্ট্ৰভাৰ্সি এটা হৈছিলে দেই কিবা গানক লৈ মুক গালি পাৰিছে মানুহে হেৰিত ফেসবুকত তো মই কৈছো মই নহয় হেজন আৰু এই কন্ট্ৰভাৰ্সিটো কৰিবলগাও নহয় বাৰু এনে সিম্পল এটা কিবা এটা কথা পটকে মানুহবিলাক কিছুমান কথা বেয়া পাই যায় আজিকালি মই ইনসিডেন্টটো পাহৰিলো কিন্তু তেতিয়া মই আকৌ মানে নিজকে আকৌ ক'বলগীয়া আছে যে মই নহয় হেজন তো কেতিয়াবা তাকো বোলে কয় তো তেনেকুৱা ধৰণৰ হৈ থাকে কনফিউজন নমস্কাৰ মই আৰজি চন্দ্ৰিকা আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো ৰেডিঅ' গপশ্বপৰ আনিটি পডকাষ্টৰ খণ্ডলৈ আৰু এই পডকাষ্টত আজি আমন্ত্ৰণ কৰি নিছো আপোনালোক সকলোৰে মৰমৰ ৰাকেশ ৰিয়ানদাক আৰু তেখেত আহি আমাৰ মাজত উপস্থিত হৈছেহি বিহুৰ বতৰ যিহেতু পোনপ্ৰথমে আপোনালোক সকলোলৈ জনালো ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু এতিয়া বিহুৰ বতৰৰ কিছু কথা আমি আজি পাতিম ৰাকেশ দাৰ সৈতে গতিকে পলম নকৰিবলক আৰম্ভ কৰো আজি পডকাষ্টৰ খণ্ডটি লগতে তেখেতৰ বিষয়ে বহু কথা আজি জানিবলৈ চেষ্টা কৰিম আশা কৰিছো আপোনালোকে চাই ভাল পাব নমস্কাৰ ৰাকেশ নমস্কাৰ আজি আপোনাক আমাৰ ষ্টুডিঅ'ৰ মজলে স্বাগতম জনাইছো ভাল লাগিছে এইদৰে লগ পাই সৰুৰ পৰা আপোনাৰ গীত শুনি অহা গতিকে এইদৰে লগ পাই আজি বহুখিনি কথা পাতিবৰ নিশ্চয় আছে কিন্তু প্ৰথমে আপোনালৈ জনাব বিচাৰিছো ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা ধন্যবাদ মোৰ ফালৰ পৰা তোমালে লগতে গপশ্বপৰ প্ৰতিজন মেম্বাৰলে বহুত বহুত ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ গতিকে প্ৰথমে কৰবাইতে আৰম্ভ কৰো তাকে ভাবিছো যেহেতু আপোনাৰ সকলোৱে চিনি পায় কিন্তু জাৰ্নিটো বিষয় হয়তো সকলোৱে নাজানে মানে আপুনি যে কেনেকে ষ্টাৰ্ট কৰিছিলে ব্যাকগ্ৰাউণ্ড ষ্টৰীটো অকমান যদি সেই তাৰ পৰা আমি আৰম্ভ কৰো আপুনি যদি সেই অলপ প্ৰথমে আমাক কয় আৰম্ভণিতো সৰুতে গান শুনি হৈছিলে আৰু ফ্যামিলিত আছিলে মোৰ দেউতাই গিটাৰ বজাইছিলে বৰ্তাই ভাল তেওঁ খুব প্ৰসিদ্ধ গীতিকাৰ সুৰকাৰ প্ৰদীপ দতিয়া জুৰুমলাই গানটো কৰিছিলে তো সেই ঘৰত সেই পৰিৱেশটো আছিলে তো তেনেকেই আৰু ঘৰৰ কাষতে স্কুল আছিলে গতিকে তাতে প্ৰেক্টিছ হৈয়ে থাকে সদায় তো সেইবিলাক শুনি আৰু তো যেতিয়া মই আকৌ জেএনভি আহিলোঁ ক্লাছ 6ত জেএনভি অহাৰ পিছত নৱোদয় বিদ্যালয় তিনিচুকীয়া তো তাতে আৰু এটা পৰিৱেশ পালোঁ তাতে যিহেতু এটা মিউজিকৰ এটা ক্লাছেই হয় এক্সট্ৰাকে এটা ছাবজেক্টে হয় গতিকে সেই তেতিয়াৰ পৰা শিকিলোঁ গান গালোঁ গান গাই
চবৰে মৰম পালোঁ, লগ বন্ধু হওক বা ছিনিয়ৰ জুনিয়ৰ চবৰে যেতিয়া মৰম চবে যেতিয়া ভাল পালে, তো সেই তেনেকেই গান ভাল পোৱা হ'লোঁ আৰু। হয়, আপোনাৰ এতিয়া প্ৰায় 17 বছৰীয়া এটা যাত্ৰা বুলি ক'ব লাগিব সংগীত জগতখনত, গতিকে কেনেকুৱা আছিলে এই দীঘলীয়া যাত্ৰাটো এতিয়ালৈকে বৰ্তমানলৈকে কেনেকুৱা? যাত্ৰা মানে প্ৰথম মঞ্চত গীত গাইছিলোঁ, বিহুৰ মঞ্চতে গীত গাইছিলোঁ, সেইটো আছিল খুব সম্ভৱ 2002-03, তো সেইটো হিচাপত চাবলৈ বেলেগ বাৰু। আৰু ষ্টুডিঅ'ৰ যিটো যাত্ৰা গান ৰেকৰ্ডিং কৰা, তো সেইটোৰ 17 বছৰ বা 16 বছৰ এনেকুৱা হ'ল। তো যাত্ৰাটো ভালেই লাগে, আপছ এণ্ড ডাউনছ থাকে, মানুহে কেতিয়াবা ভাল পায়, কেতিয়াবা ভাল নাপায়, কেতিয়াবা আশা কৰা গীতটো ৰাইজে, বহুত আশা কৰা গানটো ৰাইজে নলয়, কেতিয়াবা এনেই কৰা গানটো ৰাইজে বহুত ভাল পায়। গতিকে সেই তেনেকৈ আৰু এই 17-18 বছৰে যিখিনি মঞ্চ কৰিলোঁ, গোটেই অসমত চাগে আৰু বাকী নাই যাবলৈ। তো সকলো ৰাইজৰে মৰম পালোঁ, গোটেই অসমখন ঘূৰিলোঁ, অসমৰ বাহিৰতো ঘূৰিলোঁ। তো সেই তেনেকৈ এটা ভাল জাৰ্ণি, ভাল মেমৰি এটা আছে। হয়, আপুনি যে এতিয়া ক'লে ধৰক কেতিয়াবা কিছুমান এক্সপেক্ট কৰা গানতো ৰাইজে মৰম নিদিয়ে বা আনএক্সপেক্টেড ছঙতো বহুত মৰম দিয়া যায়, তেনেকুৱা কিবা আছে নেকি আপোনাৰ সৈতে ঘটনা? নহয়, কিছুমান গান মানে কি হয়, এফৰ্টটো তাৰমানে কিছুমান গানত খুব বেছি এফৰ্ট দিয়া যায়, একদম মানে নিজক মানে 100%তকৈ বেছি দিয়া যায়। তো সেইবিলাক গান কেতিয়াবা চাগে কিবা থাকি যায় তাতেও, নাজানো মানে এতিয়া আমি একজেক্ট অডিয়েঞ্চৰ নাৰ্ভটো বুজি পাব দিগদাৰ। গতিকে তো তেনেকৈ কিছুমান গান থাকি যায়, যিটো ভাবোঁ যে এইটোতো সাংঘাতিক ভাল পাব মানুহে, এইটো গান শুনিলেতো মানুহ কান্দি দিব, বা এইটো গান শুনিলেতো মানুহে একদম মানে ইমান বেছি শুনিব, খুব ভাল পাব, খুব ৰোমেণ্টিক হওক বা খুব ছেড ছং এটা বা খুব ডান্স নাম্বাৰ এটা। তো কিছুমান আকৌ কিছুমান এনেই যে কৰি দিয়া যায় কিছুমান গান, তো সেই তেনেকৈও এনেই কৰি দিয়া যায় কিছুমান গান, যেনেকৈ ৰিচেণ্ট মোৰ ৰাধিকা সুন্দৰী বুলি এটা গান কৰিছিলোঁ, সেইটো কিন্তু এনেই কৰি দিয়া গান। একচুৱেলি সেই ছেটআপটোত আমি এটা বেলেগ এটা গান কৰিবলৈ সেই ছেটআপটো বনাইছিলোঁ, এটা বিহু যিটো লাগ পাকুৰু, সেইটোত খুব বিহু ফিউজন এটা হয়, সেইটোত খুব এফৰ্ট দিলোঁ। সেইটোত একদম মানে 2-3 মাহ জোৰা প্ৰস্তুতি আৰু একদম খুব ধুনীয়াকৈ কৰিম গানটো। তাৰপিছত ভাবিলোঁ ইমান কষ্টলি এটা ছেটআপ বনাইছোঁ, এটা গান কিয়, আৰু এটা গান তাতে শ্বুট কৰি দিওঁ। তো সেই তেনেকেই দিগদিগন্তক ক'লোঁ বোলে এটা গান আৰু এটা কৰিব পাৰি নেকি। মই প্ৰথম ভাবিছিলোঁ বিহুৰ লগত এটা চাগে গোৱালপৰীয়া ফ'ক কৰিম, তাত দিগন্তই ক'লে এটা দেখোন আমাৰ ঝুমুৰ ঘূৰিয়া কৰিব পাৰি। মই কৈছোঁ অ'কে। তো সি সেই ৰাতি কিবা কিবি গাই পঠিয়ালে, মই অকণ পলিচ কৰি গাইডটো দি দিলোঁ পুলক দাক যে এইটো মিউজিক কৰকচোন, এক্সপেক্টেশ্যন নাই আৰু। তো সেইটো ৰিলিজ কৰিলোঁ, এইটো ৰিলিজ কৰিলোঁ। বিহুটো দেখোন মানুহে নুশুনিলে বা খুব কম মানুহে শুনিছে। বিহুটো এতিয়া 1 লাখ মান ভিউজ হৈছে, কিন্তু সিটোতো ট্ৰেণ্ডিঙত গুচি গ'ল। ট্ৰেণ্ডিঙত এতিয়াও ট্ৰেণ্ডিঙত আছে, ইমান দিনে ট্ৰেণ্ডিঙতে আছে। হয়, আৰু সেইটো সময়তে আপোনাৰ ঝুমুৰ বিনন্দিয়া যিটো সেইটো এটা খুব ভাল কাম কৰিলে। হয় হয়, আপোনাৰ গীতটোত হয়তো বহুতে ৰিলছ বনাইছিলে। হয় হয় হয়। এটা মানে প্ৰথম গীত বুলি ক'লে আপুনি কোনটো গীতক ধৰক আমি ক'ব পাৰি? মোৰ প্ৰথম গীত বুলি ক'লে যদিও তাৰ আগত এটা দুটা গীত গাইছিলোঁ, কিন্তু 2008ত মোৰ ফাৰ্ষ্ট চ'ল' এলবাম ওলাইছিলে, নামটো আছিলে জিয়া, মনোজ দাৰ সংগীত। তো তাৰে জিয়া টাইটেল ছংটো যিটো, সেইখিনি সময়ত আমাৰ আছিলে এনি টিভি আছিলে, এনি হাই-ফাই। তো তাতে এটা গানৰ কাউণ্টডাউন শ্ব' এটা আছিলে। তো সেই কাউণ্টডাউন শ্ব'ত চাগে 50 কিমান উইকছ মোৰ গানটো 1 নম্বৰত আছিলে, জিয়া। তো সেইটো মনত পৰে ফাৰ্ষ্ট ছং হিচাপে। আৰু মানস ৰবীন্দাৰ জোনবাই যাত্ৰা নামৰ এখন ভিডিঅ' এলবাম আছিলে, তাতে এটা পুৰণা গান আকৌ ৰিক্ৰিয়েট কৰিছিলে, মাই জান তোকেহে দেখা পায়। সেই গানটো খুব ভাল পাইছিলে মোৰ কণ্ঠত মানুহে। সেই দুটাই। আপোনাৰ এটা বাৰিষাৰে বৰষা হোৱা, এইটো খুব ৰোমান্টিক ছং এটা, সেইটো খুব বেছি হিট হৈছিল। সেইটো থাকে 2000। সেইটোৰ লগত তেনেকুৱা কিবা মেমৰি আছে নেকি আপোনাৰ? সেইটোৰ লগত সেইটো মেলোডি মানে তাৰ আগত মানে ট্ৰেণ্ডবিলাক চেঞ্জ হৈ গৈ থাকে, আৰু আমিও যিহেতু নিজে প্ৰডিউচ কৰোঁ। আগতেতো কোম্পানী আছিলে বা বম্বেত এতিয়া আৰ্টিষ্টবিলাকে বা বলিউডত চবেই বিভিন্ন গান কৰিব পাৰে, কিন্তু আমাৰ অকণমান বস্তুটো সীমিত, কাৰণ আমি ইচ্ছা কৰিলেও কিছুমান কাম কৰিব নোৱাৰোঁ, কাৰণ ফিনেন্সিয়েল দিশটো থাকে, কাৰণ আমাৰ পইচা ৰিকভাৰ নহয় শ্ব'জৰ পৰা যিখিনি হয়। গতিকে সেইকাৰণে যেতিয়া যি ট্ৰেণ্ড আহে বা যেনেকুৱা ধৰণৰ মানুহে গান ভাল পাই আছে নিচিনা দেখা পাওঁ বা বুজি পাওঁ নিজৰ যিমানখিনি বিবেক বুদ্ধি আছে আৰু সেইখিনিৰে, তো সেই তেনেকুৱা ধৰণৰ গান কৰা যায়। তো তাৰ আগতে মোৰ খুব ডান্স নাম্বাৰ 2016ত 2টা গান হিট আছিলে, এটা দীপৰ বিলতে, এটা অমিতা গছৰ বুলি গান। তাৰপিছত ভাবিলোঁ নাই, এইবাৰ মই যিহেতু এনেকুৱা ধৰণৰ গানৰ ছিংগাৰ নহয়, মই খুব মেলোডি, আৰু তাৰ আগতে 2010ৰ পৰা 14লৈকে বম্বেত মই শিকিলোঁ, 4 বছৰ সময় দি তাত শিকিলোঁ। বোলো অকণমান ক্লাছিক থকা, অকণমান ৰোমেণ্টিক বা অকণমান মেলোডি এনেকুৱা গান এটা গাওঁ। তাৰপিছত পলাশ দাই বনালে গানটো। 2017 পূৰা বছৰটো তেওঁ কামটো কৰিলে, মানে
খুব লাহে লাহে কৰা হয় যেটো ভাল কাম এটা কৰিলে 2018ত এই গানটো ৰিলিজ কৰিলো আৰু ৰাইজৰ খুব ভাল সহায় পালো আপোনাৰ গানবিলাক কিন্তু প্ৰায় দেখাই যায় যে সাধাৰণ মানুহৰ বাবে থাকে আৰু যিবিলাক ওয়াৰ্ড আপুনি সিলেক্ট কৰে ধৰক গান এটাত খুব বেছি সাধাৰণ থাকে আৰু মানুহবিলাকে হেকাৰণে হয়তো খুব বেছি আকোৱালি লয় বা তেওঁলোকে ৰিলেট কৰিব পাৰে এক্স্যাক্টলি হয় নে তো হেতু বস্তু আপুনি কিমান ইম্পৰ্টেন্ট বুলি ভাবে এটা গান যেতিয়া বনায় বা লিখে সেই ওয়াৰ্ড সিলেকশনটো কিমান ইম্পৰ্টেন্ট হয় ইনফেক্ট এতিয়াও যিখিনি গান মই কৰি আছো ম্যাক্সিমাম মই কম্পোজ কৰো বা কোনোবাই বেলেগে কম্পোজ কৰে কেতিয়াবা বা মোৰ ভাল লগা ধৰণৰ গানবিলাক মই নিজেও কম্পোজ কৰো তো যাক লিখিব দিও মই যেটো নিজে লিখিব নাজানো জীৱনত চাগে দুটা বা এটা গানে তিনটা মান গান নিজে লিখিছো চাগে তো যাক লিখিব দিও তো তেওঁক মই এটো কৈ দিও তেওঁ যদি খুব কাব্যিকতাত গুছি যায় মই কওঁ যে নাই ইমান নালাগে আৰু এতিয়াতো আৰু দিগদাৰ হৈছে এতিয়া মানুহক এই 15 মিনিটৰ হেতুৱে লাগে ন কি সৰি 15 সেকেন্ডত যদি খুমালে নহলে আৰু ইনফেক্ট মই বহুত গান এনেকুৱা আছে কেতিয়াবা টিভিত বাজি থাকে কেতিয়াবা ভাবো যে এই গানটো ইমান নতুন শুনা নাই দেখোন মই কিন্তু যেতিয়া হি হুক পাৰ্ট হয় আচ্ছা এই গানটো হেতু ৰিলত দেখি শুনি থাকো তো সেই 15 সেকেন্ডত শুনি থাকো সো এটা মানুহৰ সেই 15 সেকেন্ডত স্ক্ৰল কৰা অভ্যাসটো যি হৈ গল হেকাৰণে যিমান সিম্পল হ'ব মানুহক যিমান শুনকেলে চুব সেই বস্তুটো ভাবো তেনেকে কৰিলে ভাল হয় হেকাৰণে তেনেকে এই ৰিলছৰ কথাটো যেহেতু আহিছে মই হেতু সুধিম বুলি ভাবিছিলো ধৰক কিমান এতিয়া ধৰক ৰিলছৰ ট্ৰেন্ডিং হৈ আছে ট্ৰেন্ড চলি আছে ৰিলছত গানবিলাক ভাইৰেল হয় আৰু এতিয়া প্ৰায়বিলাক সিঙ্গাৰ সকলে দেখা যায় যে সেই ৰিলছত ভাইৰেল কৰিবলৈ সেই হুকশ্বটটা তেওঁলোকে বিচাৰি লয় তো হেতু বৰ্তমান সময়ত আপুনি কেনেকে দেখিছে সেই বস্তুটো মানে আপোনাৰ ভাল ইম্প্যাক্ট দিছে এটা গানত মানে ভালটো নহয় অবিয়াসলি ভালটো নহয় কাৰণ কেলে এতিয়া আমিও লাহে লাহে দেখা পাইছো যে মিউজিক বস্তুটো একদম কমি আহিছে ইনফেক্ট লাষ্ট দুটা তিনটা বা যি এবছৰ দুবছৰ যিখিনি বলিউডৰ গান কৰিছে তুমি মন কৰিব পাৰা তাত মানে যেটো গানটো গোৱাৰ আগৰ যেটো মিউজিক পাৰ্ট খুব নাথাকে বুলি ক'ব পাৰি ডাইৰেক্ট 10 সেকেন্ড 8 সেকেন্ডৰ ভিতৰত ভয়েসটো ঘুমাই যায় লগালগ গায় মানে মানুহৰ ধৈৰ্যটো একদম নাইকিয়া হৈ গৈছে ধৈৰ্য নাই এটা মানে এটা 15 সেকেন্ডৰ ৰিলটো চাবলৈ ধৈৰ্য নাই মানে কিনো মানে দৰকাৰী হলো বা ভাল লগা গানটা হলো তো স্ক্ৰলিং কৰা যেটো ৰিলটো আহি আসলতে হেতু হল আৰু ইম্প্যাক্টটো হে ধৈৰ্যটো কমিছে মানুহৰ হেতু কাৰণে নাজানো কিন্তু মোৰ বিশেষকৈ ইমান ভাল নালাগে এই বস্তুটো আগতে এতিয়া আমাৰ যিখিনি গান শুনিছিলো এতিয়া মোৰ প্ৰতিটো মিউজিক মুখস্থ থাকে প্ৰতিটো মিউজিক প্ৰতিটো বাঁহীৰ পাৰ্ট প্ৰতিটো গিটাৰৰ পাৰ্ট প্ৰতিটো হামিং হক প্ৰতিটো ওয়াৰ্ড স্থায়ী অন্তৰা সেকেন্ড অন্তৰা সব মনত থাকে ন মাজত কি মিউজিক বাজে তো ইতিয়া নাই ইতিয়া সেই 15 সেকেন্ডৰ মনত থাকে হয়তো হসাকে কিন্তু দুখ লগাৰ কথা কিন্তু হসাকে এটো ফেক্ট আৰু এটা গানটা খেলে ছুটি হৈ আহিছে আজিকালি সদায় এটা মানে এটা অন্তৰাই হয় দুটা অন্তৰটো খুব কম মানুহে কৰে আজিকালি হয় বাকি এতিয়া ধৰক আপোনাৰ যেহেতু কলে ইমান 17 বছৰ এটা যাত্ৰা এই ইন্ডাষ্ট্ৰিত আপোনাৰ হৈছে বিগত বৰ্ষকেটাত আপুনি কেনেকুৱা ধৰণৰ চেঞ্জেস দেখিছে অসমীয়া মিউজিক ইন্ডাষ্ট্ৰিত চেঞ্জেস ভাল হৈছে এতিয়া ডেফিনেটলি মানে কাৰণ প্ৰথম মেলোডি মোৰ যেটো জিয়া এলবাম আছিল হেতু ফুল মেলোডি এলবাম আছিল বা তাৰ পিছত 2010 ৰ পৰা বা 14 ৰ পৰা খুব এটা বেলেগ এটা ট্ৰেন্ড আহিলে খুব ডান্স নাম্বাৰ তাৰ 2016 বা 15 ৰ পৰা অকল বিহু মানে অকল বিহু ওৰিয়েন্টেড সং আৰু বিহু হুৰিয়া বা বিহু তাৰ পিছত এতিয়া আকৌ ধুনিয়াকে আজি 2-3 বছৰ আগৰ পৰা আকৌ খুব মেলোডি বিলাক আহিছে খুব ভাল সিঙ্গাৰে খুব ভাল কাম কৰি আছে গতিকে এতিয়া আকৌ মিউজিক সিনটো ভাল হৈছে তো সেই মেলোডি কৰাখিনি কৰি আছে বাৰু আৰু সেই গানখিনি কিন্তু মানুহে ভালকে শুনিছে হেতু ভাল লগা হৈছে হয় আৰু অডিয়েন্সৰ ক্ষেত্ৰতো হয়তো হেতু দেখা পোৱা গৈছে যে অডিয়েন্সৰ টেষ্টটো ভাল হৈছে অবিয়াসলি আৰু এনেও আমাৰ আছে কথা যে ওয়েস্ট বেংগল হক বা অসম হক বা সাউথ হক তেওঁলোকৰ টেষ্ট বিলাক খুব ভাল গান শুনা গান গোৱা আমাৰতো সবেই গান অলমোস্ট গায়ে বা গুণগুণাব জানে তো সেই তেনেকুৱা আমাৰ টেষ্ট বিলাক এনেও ভাল গতিকে সেই এতিয়া আকৌ নতুন ভাল গানবিলাক যেটো মানুহে শুনিছে এটা আৰু ভাল লাগে হয় আপুনি যে আপোনাৰ কণ্ঠত যেহেতু আমি বহু কেটা বিহু খুৰিয়া গীতো আমি শুনিছো আপুনি তেনেকুৱা ধৰণৰ বহুত বিহু মঞ্চ আপুনি কৰিছে গতিকে যেটো এটা বিহুৰ বতৰ মই খুদিব বিচাৰ ধৰক বিহুৰ ক্ষেত্ৰখনত কেনেকুৱা ধৰণৰ আপুনি পৰিৱৰ্তন দেখি আহিছে হে পুৰণি কলিয়া বিহু আৰু এতিয়া আধুনিক বৰ্তমান কয় নহয় আধুনিকতা বেছি হৈ আহিছে বিহু গীত বিলাকতো আৰু বিহুৰ মঞ্চৰ ক্ষেত্ৰতো দেখা যায় বিহু নৃত্যটো দেখা যায় গতিকে সেই কেন্দ্ৰবত আপুনি কি ক'ব বিচাৰে এটা পৰিৱৰ্তনটো হ'বই কাৰণ কেলে এটা নতুন প্ৰজন্মখিনিৰ কাৰণে বা আমি তেওঁলোকক গানবিলাক শুনাবৰ কাৰণে সাউন্ডবিলাক নতুন হ'বই কিন্তু আলটিমেটলি এটাই আমাৰ ভাল লগা কথা যে এতিয়া আমাৰ নতুন প্ৰজন্ম হওক বা যিখিনি নতুন জেনেৰেশ্যন হওক তেওঁলোকে এতিয়াও যে বিহু শুনি আছে
মানে তেওঁলোকে নিজৰ হেৰিটোৰ পৰা আঁতৰি গৈ তেওঁলোকে বাহিৰত বা পাশ্চাত্য সংগীত শুনিছে ডেফিনেটলি, কিন্তু নিজৰ বিহুটো যে শুনি আছে সেইটো এটা আমাৰ প্লাছ পইণ্ট। আৰু সেইকাৰণে বিহুটো যেনেকৈ আগতে ভাল পাইছিলে এতিয়াও ভাল পায় আৰু সুদূৰ ভৱিষ্যতলৈকে ভাল পায়ে থাকিব। চাউণ্ডবিলাক নতুন হ'ব, ডেফিনেটলি চাউণ্ড নতুন কৰিব লাগিবই, কাৰণ আজিকালি নতুন জেনেৰেশ্যন চব বাহিৰৰ গানবিলাক যেতিয়া শুনে তো তেওঁলোকৰ কাণবিলাক খুব আজিকালি ষ্টেণ্ডাৰ্ড হৈ গ'ল ন। গতিকে আমি যদি সেই একেই ধৰণৰ চাউণ্ডতে কামবিলাক কৰি থাকোঁ তো নুশুনিব তেতিয়া তেনেকৈ মানুহে। চ' সেইকাৰণে চাউণ্ডবিলাকৰ পৰিৱৰ্তন হ'ব, কিন্তু ৰুটটো একে ৰাখিলে ভাল। আৰু ৰুটটো একেই আছে ডেফিনেটলি, যিসকলে কাম কৰি আছে ৰুটটো একে ৰাখিয়ে কাম কৰি আছে। আপুনি যিহেতু বিহু মঞ্চতো বহুতখিনি বিহু মঞ্চত আপুনি কৰিছে, অসমত ঘূৰাৰ কথা আপুনি কৈছে, গতিকে কেনেকুৱা ধৰণৰ আপুনি তাত আপোনাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা বিহু মঞ্চত? টেঙা মিঠা সকলোৰে থাকে, অকণমান ইফালে থাকিবই, কিন্তু তেনেকুৱা টেঙা মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই। কিন্তু মোৰ যিখিনি আছে সাংঘাতিক মৰম পোৱাৰ এক্সপিৰিয়েঞ্চে আছে আৰু চব ভাল ভাল এক্সপিৰিয়েঞ্চ আছে। মানে বিহু বুলি ক'লে মানে এক্সাইটমেণ্টটো এই নতুন বছৰ যে আহিলে, জানুৱাৰী পাৰ হ'ল, ফেব্ৰুৱাৰী মানৰ পৰা আমাৰতো এক্সাইটমেণ্ট আৰম্ভ হৈ যায় আৰু প্ৰিপাৰেশ্যন আৰম্ভ হৈ যায়। তো এতিয়াতো বিহু যিহেতু, গতিকে খুব ভাল লাগে, তো ভালকেই যায় প্ৰতি বছৰ আৰু আশা কৰিছোঁ এইবছৰো ভালকৈ যাওক। কেতিয়াবা বতৰে টেঙা দিয়ে, বোকা হয়, পেণ্ডেল ভাঙে কেতিয়াবা, তাৰ বাহিৰে অন্য ৰাইজৰ পৰা টেঙা পোৱা তেনেকুৱা কোনো। আপোনালোকৰ সেই বিহুৰ বাবে প্ৰস্তুতি যিটো থাকে সেইটো হয়তো বহুত আগৰ পৰা আৰম্ভ হৈ যায়, সেই প্ৰস্তুতিখিনি কেনেকুৱা ধৰণৰ চলি আছে আপোনাৰ এতিয়া? চব ভালে ভালে যায়, কাৰণ প্ৰতি বছৰে যিহেতু গান বহুত কৰিলেও, গানৰ সংখ্যা বেছি হ'লেও কিন্তু মঞ্চত ৰাইজে ভাল পোৱা সেই গীতকেইটাই গাব লাগিব। তো সেই তেনেকৈ যিকেইটা হিট ছং বুলি কোৱা যায়, গতিকে সেইখিনি ৰাইজে বিচাৰে আৰু সেইকেইটা গানৰ কাৰণে আমাক যিহেতু মঞ্চলৈ মাতে, গতিকে সেইকেইটা গানকে অকণমান ধুনীয়াকৈ সজাই পৰাই আৰু আমি নতুন কি কি গান ল'ব পাৰোঁ, কেনেকৈ ডিজাইন কৰিব পাৰোঁ, সেইটো প্ৰিপাৰেশ্যন থাকে একচুৱেলি। হয়, আৰু এই ক্ষেত্ৰত এটা কথা আছে, ধৰক বিহু মঞ্চত হওক বা তেনেকুৱা ধৰণত এনেকুৱা বহুতে কয় যে এটা অভিযোগ আছে মানে যে যিসকল ট্ৰেণ্ডিঙত আছে ছিংগাৰ্ছ বা যিসকল ছ'চিয়েল মিডিয়াত বেছি পপুলাৰ বা মঞ্চত হয়তো তেওঁলোকে ইমান ভাল গাব পাৰে, কিন্তু তেখেতসকলক আমন্ত্ৰণ কৰা যায়, কিন্তু যিসকলে আচলতে প্ৰকৃতাৰ্থত ভালকৈ গায় তেখেতসকল হয়তো পাছ পৰি ৰয়। এই কথাটোত আপুনি সমৰ্থন কৰেনে বা আপোনাৰ মতামত কি? ডেফিনেটলি হয়, এইটো আমি দেখি আহিছোঁ। এতিয়া ৰাইজে তেনেকৈ যদি বিচাৰে আৰু আমিও কি ক'ম, ৰাইজে যেনেকৈ বিচাৰে যাক বিচাৰে, আৰু যিসকল ট্ৰেণ্ডিঙত থাকে তেওঁলোকে সেই ট্ৰেণ্ডিঙত পাবলৈও তেওঁলোকেও বহুত কষ্ট জড়িত আছে। গতিকে সকলোৰে কথা ভালকৈ ক'ব লাগিব, ভালেই যিহেতু চব, কিন্তু ডিজাৰ্ভিং বহুতে নাপায়, সেইটো এটা সঁচা কথা। যোনে যিসকলে ডিজাৰ্ভ কৰে, বহুত ভাল ভাল ছিংগাৰ আছে আমাৰ অসমত, সাংঘাতিক ভাল ভাল ছিংগাৰ আছে। চ' তেতিয়া তেওঁলোকে যেতিয়া ঘৰত বহি থাকে বহাগ মাহটো কেতিয়াবা খুব কম প্ৰগ্ৰেমৰ সৈতে, তো তেতিয়া অকণ বেয়া লাগে। হয়, যিহেতু ধৰক আগতে এনেকুৱা আছিল যে মঞ্চত আপুনি ভাল গাবই লাগিব, লগতে ষ্টুডিঅ'টো আপুনি ভাল গাবই লাগিব, দুইটা একেই। কিন্তু আজিকালি প্ৰায় দেখা যায় যে ষ্টুডিঅ'ত হয়তো ভাল গায় কিন্তু মঞ্চত ভাল নাগায়, সেইটো খুব অপচনেল নিচিনা হৈ গৈছে হয়তো কথাটো, নহয়নে? সেইটো আপুনি কি ক'ব এজ এ ছিংগাৰ হিচাপে? মানে সেইটো এতিয়া যিসকলৰ প্ৰতি অভিযোগ আছে তো তেওঁলোকে সেই বস্তুটো গুৰুত্ব দি, কাৰণ ষ্টাইলটো চবেই মাৰি ল'ব বা ধুনীয়াটোত এটা বেলেগ বস্তু, গতিকে গানটো ভাল গাবই লাগিব। আৰু গান ভাল গাবলৈ দেৰি কেতিয়াও নহয়, যিহেতু ইমানখিনি এটা পৰ্যায় পাইছে, তো গান শিকিব লাগিব, ৰিয়াজ কৰিবই লাগিব। তাৰপিছত সেই ৰাইজৰ অভিযোগবিলাক লাহে লাহে নাইকিয়া কৰিব লাগিব, সেইটো নিজে ষ্টেপ ল'ব লাগিব, নিজে ষ্ট্ৰেটেজি কেনেকৈ ভাল কৰিব পাৰে সেইবিলাক চিন্তা কৰিব লাগিব। আৰু ৰাইজে যিহেতু মৰম দিছে, গতিকে ৰাইজৰ কাৰণে কষ্ট কৰিবই লাগিব। এটা বিহু গীতৰ কথা যদি আপুনি কওঁ, বহুতে এই ক্ষেত্ৰত কয় যে আপোনাৰ বিহু ফিউজন যিবিলাক বনায় বা বিহুত ৰিমিক্স বা তেনেকুৱা ধৰণৰ বহুতে নতুনত্ব আনিছে, পৰিৱৰ্তনটো দৰকাৰ হয়, আপুনি যিহেতু কৈছে সেই কথাষাৰ। গতিকে এই ক্ষেত্ৰতে সেই কিছুমানে যে অভিযোগটো দিয়ে যে বিহুক বিকৃতকৰণ কৰা হৈছে বা ইয়াক ফিউজন বনোৱা হৈছে বা কিবা হেৰি কৰা হৈছে, সেই ক্ষেত্ৰত আপুনি কি ভাবে? মানে সেইটো ভাল হৈছে নে বেয়া হৈছে, যে সেই ৰুটটোৰ পৰা আমি গুচি আহিছোঁ নেকি কেনেবাকৈ? ৰুটটো অভিয়াছলি বিহু যিহেতু এটা সুৰটো সেইটোৱে আছে বা কথাখিনি সেইখিনি আছে, তো বাকী কিছুমানে যদি কথা বেলেগ বিকৃত কৰিছে সেইটো বাৰু সেইটো মই পক্ষপাতি নহয়। কিন্তু যদি বিহুৰ বস্তুটো সুৰ আৰু কথা যদি আমাৰ বিহু লগত সংগতি ৰাখি কৰা হয়, গতিকে মিউজিকেলি মই তাকে ক'লোঁ, অকণমান ৱৰ্ল্ড মিউজিকৰ লগত খাপ খাবলৈ বা বাহিৰৰ মানুহকো শুনাবলৈ ফ'ক বস্তুটো ৰাখিব লাগিব, অকণমান চাউণ্ডবিলাক নতুনকৈ ডিজাইনো কৰিব লাগিব, যাতে কি বুলি কয়, এতিয়া পটককৈ বাহিৰৰ খানা এটা খাই দিলে হজম নহয়, তো তেনেকৈ অসমীয়া খানাটো খুৱাব লাগিব, কিন্তু ধুনীয়াকৈ সজাই পৰাই খুৱাব লাগিব। এতিয়া যেনেকৈ আগতে আমি
সাপোজ কলপাতত খাইছিলোঁ, এতিয়া সেই কলপাতখনে যেনিবা ভাল ডিছ এখনৰ ওপৰত দি পিনে খুৱাব লাগিব, তেতিয়া মানে আমাৰ বস্তুটো থাকিলে আৰু তেওঁলোকৰ কাণখনেও ভাল পালে, তো সেইটো বস্তু আৰু সেইটো কেনেকৈ কৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰে। কাৰণ দেখা যায় যে আজিকালি প্ৰায় নৱপ্ৰজন্মই ৱেষ্টাৰ্ণ মিউজিক ফ'ল' কৰি আছে, আৰু সেইটো ক্ষেত্ৰত তেওঁলোকে যদি সেই টেষ্টটো অসমীয়া মিউজিকত পায়, নিশ্চয় তেওঁলোকে যদিও শুনা নাছিলে সেইটো শুনিবলৈ তেওঁলোকে বাধ্য হ'ব। আৰু সেইটো নতুন জেনেৰেশ্যনে যিখিনি মানে অসমীয়া ল'ৰা ছোৱালী বাহিৰত থাকে বা যিখিনি এই চহৰত থাকে, চাগে খুব কম সংখ্যক ল'ৰা ছোৱালীয়ে চাগে অসমীয়া গান শুনে, খুব কম শুনে নুশুনা নহয়, কিন্তু খুব মানে বাহিৰৰ মিউজিকৰ প্ৰতি কিন্তু তেওঁলোক চাগে বেছি আকৰ্ষিত, কাৰণ সেই চাউণ্ডবিলাক ভাল পায়, গতিকে তেনেকুৱা এটা লাইফষ্টাইল হৈছে মানুহৰ, সেইটোৱে। হয়, এতিয়া কেইটামান সৰু সৰু প্ৰশ্ন আপোনাৰ বাবে। আপোনাৰ আইডল বুলি ক'লে কাক ক'ব সংগীতৰ জগতখনত? বহুত আছে মানে মই বিভিন্ন জনাৰত, যিহেতু মই নিজকে সদায় চেষ্টা কৰোঁ মানে এজন ভাৰ্চিটাইল ছিংগাৰ হ'ব চেষ্টা কৰোঁ। মই মেলোডিও গাব চেষ্টা কৰোঁ, চুফিও গাব চেষ্টা কৰোঁ, ডান্স নামৰ গাব চেষ্টা কৰোঁ, মেলোডি একদম সাংঘাতিক মেলোডিও গাব চেষ্টা কৰোঁ, হাই ল' হওক। সেইকাৰণে বিভিন্ন জনৰ এজন আইডল মই লৈ লওঁ, যে এতিয়া মেলোডি গাবলৈ হ'লে ডেফিনেটলি মই প্ৰথম সোনু নিগম তেওঁক খুব ভাল পাইছিলোঁ, আৰু তেওঁৰ পৰা শুনি তেওঁৰ যিখিনি প্ৰথম গানবিলাক আছিলে, তেওঁৰ কেৰিয়াৰৰ প্ৰথম একদম দিৱানী এলবামটোৰ পৰা আৰু চানডে চেয়াটেৰ পৰা আদি কৰি গোটেইখিনি মই গাই সেই মেলোডি বস্তুটো তেওঁৰ পৰা মই মানে আয়ত্ব কৰিব চেষ্টা কৰোঁ। তাৰপিছত আমাৰ যিখিনি চুফি, মই নুছৰত ফতেহ আলী খান, কৈলাশ খেৰ, তাৰপিছত ৰাহাত ফতেহ আলী খান, তেওঁলোকক খুব শুনিলোঁ এটা সময়ত, সেইকাৰণে মই চুফি টুফি গাই খুব ভাল পাওঁ। তাৰপিছত যিখিনি মানে ফ্ল'লেছ একদম প্লেবেক ছিংগিং, মই কে গান খুব শুনিলোঁ এটা সময়ত। তো তেনেকুৱা মানে এজন বুলি নাই, আৰু এতিয়াতো ডেফিনেটলি অৰিজিত সিঙৰ নাম নোলোৱাকৈ কেনেকৈ হ'ব, নহয় জানো? গতিকে তেওঁ সেই ক্লাছিকেলটো হওক বা কেনেকৈ ইমান ধুনীয়াকৈ প্ৰেজেণ্ট কৰি, মানে এনেকুৱাও নালাগে যাতে তেওঁ ক্লাছিকেল গাই আছে, কিন্তু মানে শুনিও ভাল লাগে, কিন্তু মানে এতিয়া ক্লাছিকেল ছিংগাৰজনে ক্লাছিকেল গান এটা গালে গম পোৱা যায় ক্লাছিকেল গাই আছে, কিন্তু তেওঁ সেই বস্তুটো গোটেইখিনি ইমান ধুনীয়াকৈ আয়ত্ব কৰি ইমান ধুনীয়াকৈ প্ৰেজেণ্ট কৰে উপস্থাপন, তো সেইটোৰ পৰা শিকিব চেষ্টা কৰোঁ বা শিকিবলগীয়া বহুত আছে। বৰ্তমান সময়ত অসমৰ যিসকল নৱপ্ৰজন্মৰ মাজত আপোনাৰ গায়ক আছে, যিসকল উঠি আহিছে, তেওঁলোকৰ মাজত আপুনি কাক দেখিছে যে এই ছিংগাৰগৰাকীৰ এই পটেনচিয়েলটো আছে যে ভৱিষ্যতে গৈ তেওঁ এগৰাকী অসমক ভালকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰিব ধৰক সংগীত জগতখনত? সকলোকে মই শংকুৰাজ হওক, প্ৰবীণ বৰা হওক, তাৰপিছত আৰু তন্ময় শইকীয়া, তো চবৰে গান শুনো মই। বিৰাট ভাল কণ্ঠৰ অধিকাৰী আৰু সাংঘাতিক টেলেণ্টেড। আৰু এজন আছে কৰণ দাস বুলি, তাৰপিছত অমৰেন্দ্ৰ বুলি মোৰ ভাইটি এজন আছে, ইমান ধুনীয়া গান কৰে তেওঁলোকে। গতিকে আমিও তেওঁলোকৰ মানে গানবিলাক শুনি আমিও শিকোঁ যে মা ইমান ধুনীয়া কেনেকৈ ভাবিব পাৰে বা কেনেকৈ গাব পাৰে। চ' চবৰে সাংঘাতিক ভৱিষ্যত আছে, তো খালি ভেৰাইটি চবে যদি গানবিলাক কৰি যায় বেলেগ ধৰণৰ, তেতিয়া আমাৰ ৰাইজে ডেফিনেটলি আৰু মৰম দিছেই, যথেষ্ট মৰম দিছে তেওঁলোকক। আপোনাৰ বহুতো অনুৰাগী আছে যিহেতু, গতিকে এনেকুৱা যেতিয়া প্ৰথম আপুনি মানুহে আপোনাক চিনি পাইছিলে, যেতিয়া আপোনাৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, সেই সময়তো বহুতো তেনেকুৱা কিবা উইয়াৰ্ড মুভমেণ্ট বা কিবা মানে ফানি মুভমেণ্ট আপোনাৰ সৈতে হয়তো হৈছিল, তেনেকুৱা কিবা শ্বেয়াৰ কৰিব মানে ইনিচিয়েল ষ্টেজত বা এতিয়া হ'লেও কিবা যদি তেনেকুৱা মুভমেণ্টছ আছে আপোনাৰ অনুৰাগীৰ সৈতে? অনুৰাগীৰ সৈতে হয়, আমাৰ এই মানে মোতকৈ বেছি আমাৰ কুচুমদাৰ হৈছে। কুচুমদাক কোনোবা মঞ্চত বা ক'ৰবাত লগ পালে কেতিয়াবা ৰাকেশ দা বুলি মাতি দিয়ে, নাজানো কেতিয়াবা মোক আচুৰ্য দা বুলি মাতি দিয়ে, কেতিয়াবা মঞ্চত মই ভাবোঁ মোক বিয়া গানটো কিয় ৰিকুৱেষ্ট কৰি আছে, মই ভাবোঁ আৰু দেই। তো তাৰপিছত সিহঁতি কনফিউজ হৈ যায় তাৰমানে। ইনফেক্ট কিবা এটা আচুৰ্যৰ কিবা এটা কণ্ট্ৰভাৰ্চি এটা হৈছিলে দেই, কিবা গানক লৈ মোক গালি পাৰি আছে মানুহে ফেচবুকত। তো মই কৈছোঁ মই নহয় সেইজন, আৰু সেই কণ্ট্ৰভাৰ্চিটো কৰিবলগীয়াও নহয় বাৰু, এনেই চিম্পল এটা কিবা এটা কথা পটককৈ মানুহবিলাক কিছুমান কথা বেয়া পাই যায় আজিকালি, মই ইনচিডেণ্টটো পাহৰিলোঁ, কিন্তু তেতিয়া মই আকৌ মানে নিজকে আকৌ ক'বলগীয়া হৈছে যে মই নহয় এজন। তো কেতিয়াবা তাকো বোলে কয়, তো তেনেকুৱা ধৰণৰ হৈ থাকে কনফিউজন। আপোনালোকে আচলতে আপোনালোকৰ জাৰ্নিটো যিটো মানে সংগীতৰ ক্ষেত্ৰত হয়তো অকণমান ওচৰ পাজৰকে আৰম্ভ আৰু ক'ৰবাত চাগে মানুহে পটককৈ কনফিউজ। এতিয়া যেনেকৈ দেখোন কোনোবা এটা সেইদিনা ক্লিপ দেখা পাইছোঁ, যতীন দাৰ ওচৰত গৈছে জুবিন দা বুলি মাতি দিছে, তো সেই তেনেকুৱা ফানি আৰু।
বাকি আৰু এতিয়া ধৰক মই আপোনাক সুধিব বিচাৰো প্ৰত্যেকৰ জীৱনতে এগৰাকী এনেকুৱা ব্যক্তি থাকে ন যিয়ে আপোনাক হয়তো সদায় ইনস্পায়াৰ কৰি থাকে বা আপোনাক সদায় সাপোৰ্ট কৰি যায় সেয়া হয়তো আপোনাৰ ফ্যামিলি হ'ব পাৰে আপোনাৰ লাভ ওয়ান হ'ব পাৰে গতিকে আপোনাৰ জীৱনত সেয়া কোন হয় যিনে আপোনাক পুৰা মানে সাপোৰ্ট কৰি আহিছে আপোনাক আগৰ পৰাই বৰ্তমানলৈকে একদম প্ৰথম জীৱনৰ প্ৰথম সাপোৰ্টটো মই ক'বই লাগিব মোৰ সুভন দত্ত বুলি এজন খুব ভাল বন্ধু যোনে মোৰ প্ৰথম এলবামটো তেওঁ ফাইনান্স কৰিছিলে ফাৰ্ষ্ট এলবাম 2008 যিটো এলবাম 2008 ৰিলিজ হৈছে কিন্তু 2006-7 পৰা আমি কাম কৰিছিলোঁ কাৰণ এলবামটোত তো তেওঁ মানে নিজৰ কি কয় পোষ্ট অফিচৰ যিটো সেভিংস সেইটো ভাঙি মোৰ এলবাম কৰিছিলে গতিকে তেওঁৰ সাপোৰ্টটো ডেফিনেটলি তাৰপিছত মনোজ শৰ্মা ইনিশিয়েল ষ্টেজত তাৰপিছত আৰু মা দেউতাহঁততো আছেই আৰু ডেটা মোৰ মানে আটাইতকৈ ডাঙৰ ক্ৰিটিক আজিলৈকে খুব কমেই চাগে মানে ঠিকই আছে ইমানটোৱে খালি আৰু সদায় মানে গানটো যেতিয়া মই পঠিয়াওঁ মই জানোৱেই কিবা এটা ক'ব তাৰপিছত গানটো কৰিয়ে মই প্ৰথম তেওঁক পঠিয়াওঁ পঠিয়াৰ পিছত শুনাৰ পিছত মানে সেই তাৰ যিটো মানে গানটোৰ যিখিনি মানে তেওঁ ভাল পোৱা নাই তেওঁ মোক কৈ পঠিয়াই তাৰপিছত মই ভাবোঁ হয় কথাটো মানে আকৌ সেইখিনি ঠিক কৰোঁ তো তেওঁ ভাল ক্ৰিটিক আৰু মাক তো যি কৰিলো মায়ে ভালে আৰু ল'ৰা ভালে কৰিছে ভালে হৈছে এতিয়া আপোনাৰ ঘৰৰ যিবিলাক ফাংচন থাকে তাত আপোনাৰ গীতবিলাক লগাই নাই পিছে লগাব নিদিওঁ মই লগাব নিদিওঁ তথাপিও লগাব নিদিওঁ এই মানে গানটো কৰি থাকোঁতে ইমানবাৰ শুনা যায় নহয় মানে শবাৰ শুনা যায় গানটো একদম আৰম্ভণি সুৰ কৰাৰ পৰা এবাৰ গিটাৰত গাওঁ তাৰপিছত আকৌ মিউজিক কৰিবলৈ গোৱা যায় তাৰপিছত সেই মিক্সিঙৰলৈকে মানে শুনি আমনি লাগি যায় তাৰপিছত আৰু ৰিলিজ দিয়াৰ পিছত মুক্তি আৰু এই গানটো আৰু নুশুনো আৰু এনেকুৱা কেতিয়াবা এনেকুৱা আছে নেকি আপোনাৰ কোনোবা এটা গান আপুনি পুৰা লুপত শুনি আছে ধৰক মানে একেটা গানে আপোনাৰ নিজৰ ফেভাৰিট হৈ গৈছে আছে তেনেকুৱা গান মানে মই ভাবোঁ যে মানে কিছুমান সেই আপুনি যে তুমি সুধিছিলা যে গান হিট কেতিয়াবা হয় কিছুমান গান বহুত এফৰ্ট দিয়াৰ পিছতো কিছুমান গান ৰাইজে ভাল নাপায় তো সেইবিলাক আচলতে মই ভাবোঁ ইউনিভাৰ্ছে এইবিলাক কৰি দিয়ে মানে গোটেই খাপ খুৱাই পেলাই বস্তুবিলাক যেনেকৈ ওমৰে জান মোৰ গান এটা আছিলে ওমৰে জান এটা খুব ৰোমেণ্টিক গান এটা সেই গানটো মোৰ ফোনত বহুত দিনৰ পৰা পৰি আছে মানে লাইক 1-2 বছৰ গণেশ গগৈ বুলি ভাইটি এটাই মোলৈ পঠিয়াইছিলে সি বাঁহী বজায় তো সি মোক পঠিয়াই থ'লে মই গানটো প্ৰথম শুনিলোঁ আৰু যিহেতু পটককৈ মানে গান নোগোৱা ল'ৰাজনে যেতিয়া মোলৈ গান এটা গাই পঠিয়াই দিয়ে ইমান পটককৈ মানে ভাল নালাগে তাৰপিছত আহিলে লকডাউন লাহে লাহে খুলিছে আৰু 5টালৈকে যে খোলা দিছিলে তো মই ভাবিলোঁ গান এটা কৰি দিওঁ বহুত দিন গান কৰা নাই মানুহবিলাকো বৰ হৈছে আমি তেতিয়া খুব লাইভ চাইভ দি থাকোঁ আৰু মানুহক এণ্টাৰটেইন কৰিবলৈ তো গান এটা কৰোঁ কি গান আছে খুচৰি গোটেই হেৰিবিলাক লিষ্টখন খুচৰি এই গানটো পালোঁ ওমৰে জান তো এনেই কৰি দিওঁ আৰু গানটো বোলো এনেই কৰিলোঁ মানে আমাৰ আজিকালি এটা গান কৰিলে পাৰ ডে চাগে 2 লাখ মান টকা বাজেট যায় এপ্ৰক্স আৰু দেই বাকী তাৰ ওপৰত বেলেগ বিভিন্ন কথা থাকে চ' 3-4 দিন শ্বুটিং কৰিবলগীয়া হয় এটা গান এই গানটো মানে আমি চবেই ফ্ৰী কৰিছোঁ গানটো মই তাৰপিছত অকণমান পলিচ কৰি প্ৰণয় মিউজিক কৰিলে কৰাৰ পিছত ৰিণ্টুৱে ক'লে মই এনেই কৰি দিম ডাইৰেকশ্যন তাৰপিছত কাজলক ল'লোঁ এক্টিঙত তাইও এনেই কৰি দিম বুলি ক'লে তাৰপিছত আমি কৰিলোঁ গানটোৰ টোটেল বাজেট হ'ল আমাৰ অকল খোৱা বাজেটটো 24,000ত গোটেই গান ৰিলিজ হৈ গ'ল একো এক্সপেক্টেশ্যন নাই তাৰপিছত দেখা পালোঁ যে ইমান বেলেগ এটা মানে ৰাইজে গানটো ভাল পালে তো মই আচৰিত মানে কিন্তু তাৰ পিছৰ পৰা আমি আকৌ ভালকৈ তেনেকুৱা গান কৰিব চেষ্টা কৰিছোঁ কিন্তু সেইকেইটা গান লোৱা নাই তো সেই তেনেকুৱা গান তো সেই এনেকুৱা ধৰণৰ এতিয়া বাৰিষাৰে বৰষা হওক এটা গান আছিলে মোৰ তুমি যে নাই এটা আছিলে তোমাৰে নামত চব ওমৰে জানটো তো এইখিনি অকণমান দিন মই লুপত শুনিছোঁ কিন্তু নিজে আৰু কি ভাল কৰিব পাৰিলেহেঁতেন এনেকুৱা লাগে ন কেতিয়াবা তো এই গানকেইটাত মোৰ লাগিছে নাই মই একদম বেষ্ট কৰিছোঁ আৰু ইয়াতকৈ আৰু কৰিব পৰা নাই এই গানকেইটাত গতিকে আপোনাৰ ধৰক আপুনি যি সুধিছিলোঁ আপোনাক কোনে ছাপোৰ্ট কৰি আহিছে সেই ক্ষেত্ৰত আপুনি ক'লে আপোনাৰ এগৰাকী ফ্ৰেণ্ডে হয় আপোনাৰ হয় তেখেতে নিজৰ জমা ধন আপোনাৰ হেৰি কৰিছে গতিকে তেখেতৰ মানে আপোনাৰ জীৱনত তেখেতৰ হয়তো এটা ডাঙৰ ভূমিকা হয়তো আছে আপোনাৰ সেই কয় ন ফ্ৰেণ্ডছ যেতিয়া লগত থাকে বা ভাল বন্ধুবৰ্গৰ লগত থাকে তেতিয়া বহুতখিনি আগুৱাই যাব পাৰে গতিকে আপোনাৰ জীৱনৰ সেইটো এটা উদাহৰণ হয় বাকী ধৰক এতিয়া নতুন প্ৰজেক্টছ আৰু কি আহি আছে আপোনাৰ নতুন প্ৰজেক্ট মোৰ প্ৰায় গান কেইটামান ৰেডি আছে মোৰ 7-8টা মান কিন্তু গোটেইকেইটা মেলোডি তো সেইকেইটা চাগে বিহুৰ পিছত মই প্লেন কৰিম তাৰপিছত এখন শ্বৰ্ট মুভিৰ কথা ভাবি আছোঁ যিহেতু অকণমান এক্টিং কৰি ভাল পাওঁ গানবিলাকতো কৰিলোঁ গতিকে এনেই কথা পাতি আছোঁ কাৰোবাৰ লগত চাগে সেইখন 25ত হ'ব লাগে আশা কৰিছোঁ এজ এক্টৰ হয় তো সেইখন প্লেন যদি চব ভাল লাগে চ' তেনেকৈ চাগে হ'ব 2025তে
তো এতিয়া বৰ্তমান সেইকেইটাই তাৰপিছত আকৌ নতুন কমাৰ্চিয়েল গান কিবা কিবি ভাবিব লাগিব তেনেকুৱা বাকি যি কি নহওক ভাল লাগিলে কথা পাতি আজি বিহুৰ সময়ত এই সময়ত আপোনাক লগ পালো এইদৰে আৰু আপোনালৈ খুব বেছি শুভেচ্ছা আৰু আপোনাৰ পৰা আৰু ধুনীয়া ধুনীয়া গীত শুনিব পাম বুলি আমি আশা কৰিছো আৰু বিহুৰ যেহেতু সিজন চলি আছে মঞ্চত আপুনি এতিয়া বিহু পৰিবেশনো কৰিব যাব কেতিয়াবা যদি চাব যাব পাৰ তেন্তেটো নিশ্চয় ভাল লাগিব কিন্তু নহলে আমি টিভিতে চাম আৰু আপোনাৰ গীত থ্যাংক ইউ সো মাচ আজি অহাৰ বাবে আমাৰ ষ্টুডিঅ'ৰ মজালৈ পুনৰবাৰ আকৌ ধন্যবাদ আপোনাক যাচিছো আজি অনুষ্ঠানটো ইয়াতে সামৰণি মাৰিছো থ্যাংক ইউ আজিৰ পডকাষ্টৰ খণ্ডটিক চাই কেনে পালেহি আমাক জনাব নাপাহৰিব আৰু যদি চাই ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি যাব আজি ৰাকেশ দাৰ সৈতে বহুখিনি কথা পাতিলো তেখেতৰ বিষয়ে বহু কথা জানিবলৈ চেষ্টা কৰিলো পুৰণি দিনৰ কথা পাতিলো অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰীৰ বিষয়ে বহুখিনি কথা পাতিলো লগতে বিহু সন্দৰ্ভত কিছু কথা তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিলো আৰু আপোনালোকে এই পডকাষ্টৰ খণ্ডটি শুনিব পাৰিব স্পটিফাই এমাজন মিউজিক আৰু ইণ্টাৰনেট ৰেডিঅ'ত গতিকে তাতো গৈ আপোনালোকে উপভোগ কৰিব পাৰে আজিলৈ ইয়াতে বিদায় মাগিছো পুনৰ লগ পাম এটি নতুন পডকাষ্টৰ খণ্ডত Gupshup, proud to be local.